Hello friends, eAcademy tutorial channel আপোনালোকক স্বাগতম জনাইছো। আজি আমি ডিসকাশন কৰিব লৈছো Gauhati High Court previous year question paper এখন। এইখন আপোনাৰ LDC examৰ question paper আছিল। ইয়াৰে আপোনাৰ জেনাৰেল নলেজৰ যিকেটা question আহিছিল, গটেকেটা question আপোনালোকৰ মাজলৈ আজি এই ভিডিওটো লৈ আহিছো। গটিকে আহকচোন আজি আমাৰ এই ভিডিওটো আৰম্ভ কৰো। প্ৰথম question আছিল আপোনাৰ list populous state in India. ভাৰতৰ ভিতৰত আটাইতকৈ মানে কম জনবসতি থকা ৰাজ্যখনৰ কথা উঠিছে। এটো আপোনাৰ 2011 সেন্সাস মতে আহিছে। যদিও কোৱেশ্চনটো কৈ দিয়া নাই, গতিকে এটো হয় আপোনাৰ সিকিম। আৰু কেতিয়াবা পপুলেশন লিষ্ট পপুলেশন ডেন্সিটি বুলি কয়, জনবসতি ঘনত্ব কম জনবসতি ঘনত্ব হিচাপে আহিলে কোৱেশ্চনটো কিন্তু আপোনাৰ অৰুণাচল প্ৰদেশ হয়। নেক্সট আছে আপোনাৰ আসাম হ্যাজ ইন্টাৰনেশনাল বাউন্ডাৰিজ উইথ। অসমৰ আপোনাৰ ইন্টাৰনেশনাল বাউন্ডাৰি কাৰ লগত আছে উঠিছে, কোন কোন কান্ট্ৰিৰ লগত আছে, এটো আপোনাৰ বাংলাদেশ আৰু ভুটানৰ লগত আছে। নেক্সট আছে আপোনাৰ দি ফুল ফৰ্ম অফ সিম, যিখন আমি মোবাইলত ইউজ কৰো, হেতু কথা উঠিছে। সিমৰ ফুল ফৰ্মটো উঠিছে, এটো হয় আপোনাৰ সাবস্ক্ৰাইবাৰ আইডেন্টিফিকেশন মডুল। নেক্সট উঠিছে আপোনাৰ প্ৰেজেন্ট চিফ জাস্টিস অফ গুৱাহাটী হাই কোৰ্ট। গুৱাহাটী হাই কোৰ্টৰ আপোনাৰ বৰ্তমান মুখ্য ন্যায়াধীশৰ নাম উঠিছে, তেখেত হৈছে আপোনাৰ জাস্টিস অজয় লাম্বা। নেক্সট আছে আপোনাৰ বিগেষ্ট লেক ইন আসাম। আমাৰ অসমৰ ভিতৰত সকলোতকৈ ডাঙৰ যোনটো লেক মানে হ্ৰদ, অসমীয়াত হ্ৰদ বুলি কোৱা হয়, হেতু কি? এটো হয় আপোনাৰ সনবিল, আৰু এটো আপোনাৰ আছে কৰিমগঞ্জত। নেক্সট আছে আপোনাৰ মিনিং অফ দি নেম অফ দি ষ্টেট মিজোৰাম, মানে মিজোৰাম ৰাজ্যখনৰ নামটোৰ অৰ্থটো কি হয়, এটো দিছে। এটো হয় আপোনাৰ ল্যান্ড অফ দি হিল পিপল। নেক্সট আছে আপোনাৰ দি আইৰন লেডি অফ নৰ্থ ইষ্ট। নৰ্থ ইষ্টৰ আপোনাৰ আইৰন লেডি বুলি কাক কোৱা হয়? লোহ মাহী মানে মানৱ মানে এটো কাক কোৱা হয়? মহিলা গতিকে নাম দিছে। এটো হয় আপোনাৰ আইৰম চানু শৰ্মিলা। আইৰম চানু শৰ্মিলা হয়, আৰু তেখেত মণিপুৰ আপোনাৰ ইম্ফলৰ বাসিন্দা আছিল। নেক্সট আছে আপোনাৰ দি নেশ্যনেল এন্থেম ওয়াজ ফাৰ্ষ্ট সাং ইন। আপোনাৰ ভাৰতৰ যোনটো জাতীয় সংগীত হেতু প্ৰথম ক'ত মানে গোৱা হৈছিল, এটো দিছে। এটো হয় আপোনাৰ কলকাতা সেশন অফ INC। আপোনাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ যেটো কলকাতা সেশন আছিল 1911 চনত, তাত প্ৰথমবাৰৰ কাৰণে গোৱা হৈছিল। নেক্সট আছে আপোনাৰ কেমিকেল নেম অফ বেকিং সোডা। বেকিং সোডা আমি যেটো খাওঁ, হেতুৰ কেমিকেল নেমটো কি? এটো দিছে। এটো হয় আপোনাৰ সোডিয়াম বাইকাৰ্বনেট। নেক্সট আছে আপোনাৰ পায়ৰিয়া ইজ এ ডিজিজ এছ'চিয়েটেড উইথ। এই ডিজিজটো আপোনাৰ কিহৰ লগত জড়িত হয়, এটো দিছে। এটো হয় আপোনাৰ গামছ মানে আপোনাৰ দাঁতৰ আপোনাৰ যেটো আমি মজু বুলি কওঁ অসমীয়াত, হেতু কেতিয়াবা ক্ষয় যায় বা কেতিয়াবা আপোনাৰ তাৰ পৰা তেজও ওলায়, সেই ধৰণৰ যেটো বেমাৰ, হেতু আমি পায়ৰিয়া বুলি কোৱা যায়। নেক্সট আছে আপোনাৰ 20 ডে অফ আগষ্ট ইজ চেলিব্ৰেট এজ। আগষ্টৰ 20 তাৰিখটো আপোনাৰ কি হিচাপে চেলিব্ৰেট কৰা হয়? এটো হয় আপোনাৰ সদ্ভাৱনা দিৱস। আৰু সদ্ভাৱনা দিৱসটো মানে আপোনাৰ এইকাৰণে পলা হয়, এইটো মানে আপোনাৰ ৰাজীৱ গান্ধী আমাৰ ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ, তেখেতৰ জন্মৰ দিন হয়, এইকাৰণে আমি সদ্ভাৱনা দিৱস হিচাপে পালন কৰোঁ। নেক্সট আছে আপোনাৰ অথৰ অফ দি বুক উই দি পিপল ইণ্ডিয়া দি লাৰ্জেষ্ট ডেমক্ৰেচি। এই কিতাপখনৰ অথৰজনৰ নাম উঠিছে, তেখেত হৈছে আপোনাৰ নানাভাই পালখিৱালা। নেক্সট আছে আপোনাৰ পালাক লেক ইজ চিটুৱেটেড ইন। পালাক লেকটো আপোনাৰ ক'ত চিটুৱেটেড হয়, হেতু সুধিছে। এটো আপোনাৰ মিজোৰাম, আৰু এটো আপোনাৰ মিজোৰামৰ সকলোতকৈ ডাঙৰ হ্ৰদ হয়। নেক্সট আছে আপোনাৰ মোষ্ট লিটাৰেট ডিষ্ট্ৰিক্ট ইন ইণ্ডিয়া। ভাৰতৰ ভিতৰত সকলোতকৈ লিটাৰেট মানে শিক্ষিত ৰাজ্যখনৰ নাম উঠিছে, হেতু হয় আপোনাৰ চাৰ্চিপ। মিজোৰামত আছে এইখন ডিষ্ট্ৰিক্ট চাৰ্চিপ। নেক্সট আছে আপোনাৰ দি কাউণ্ট্ৰি ডেট হেড টপড দি মেডেল টেলি ইন ৰিঅ' অলিম্পিক্স 2016। 2016 চনৰ আপোনাৰ ৰিঅ' অলিম্পিকত মানে মেডেল টেলিত শীৰ্ষত কোন আছিলে, এইটো সুধিছে। এইটো হয় আপোনাৰ USA। আৰু এইবাৰ আপোনাৰ 2020 অলিম্পিক টকিঅ'ত হোৱা কথা আছিলে, জাপানৰ টকিঅ', কিন্তু ডিউ টু কৰোণা ভাইৰাছ, এইটো মহামাৰী কৰোণা ভাইৰাছৰ কাৰণে এইটো আপোনাৰ 1 ইয়াৰৰ কাৰণে এক্সটেণ্ড কৰা হৈছে। এইটো 2021তে হ'ব মানে। নেক্সট আছে আপোনাৰ প্ৰেজেণ্ট ল মিনিষ্টাৰ অফ ইণ্ডিয়া। বৰ্তমান সময়ত ভাৰতৰ ল মিনিষ্টাৰ কোন হয়? তেখেত হৈছে আপোনাৰ ৰবিশংকৰ প্ৰসাদ। নেক্সট আহিছে আপোনাৰ হিউমেন কম্পিউটাৰ ইজ ন'ন ফৰ। হিউমেন কম্পিউটাৰ বুলি কাক জনা যায়? তেখেত হৈছে আপোনাৰ শকুন্তলা দেৱী। নেক্সট আজমত আলী খান ইজ এছ'চিয়েটেড উইথ। আজমত আলী খান
কিহৰ লগত জড়িত কিহৰ লগত মানে এইটো মিউজিকেল ইনষ্ট্ৰুমেণ্ট এটাৰ কথা সুধিছিলে এইটো কি মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ লগত জড়িত তেখেত হৈছে আপোনাৰ চাৰদ চাৰদটো আপোনাৰ এক প্ৰকাৰ দেখিবলৈ বীণাৰ নিচিনাই হয় কিন্তু বীণাতকৈ অকণমান ডিফাইণ্ড হয় আৰু চাৰদৰ লগত জড়িত নেক্সট আহিছে আপোনাৰ সাৰে জাহাঁ সে আচ্ছা ৱাজ কম্প'জ বাই সাৰে জাহাঁ সে আচ্ছা হিন্দুচিতা হামাৰা হামাৰা এই গানটোৰ কোনে কম্প'জ কৰিছিলে এইটো সুধিছে এইটো হয় আপোনাৰ মহম্মদ ইকবাল নেক্সট আহিছে আপোনাৰ সত্যমেৱ জয়তে ৱাজ টেকেন ফ্ৰম সত্যমেৱ জয়তে যিটো আমাৰ নেশ্যনেল এমব্লেমৰ তলতো লিখা থাকে এইটো ক'ৰ পৰা লোৱা হৈছে এইটো হয় আপোনাৰ মুণ্ডাকা উপনিষদ চ' ফ্ৰেণ্ড আজিৰ কাৰণে এইখিনি আছিলে ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদিহে আপোনালোকক কুৱেশ্যন পঢ়াওঁ গোটেইখিনি লাগে তেনেহ'লে কমেণ্ট কৰিব মই ডেছক্ৰিপশ্যন বক্সৰ তলত আপোনালোকক পিডিএফৰ লিংকটো দি দিম তাত গৈ আপোনালোকে চাই ল'ব পাৰিব বা ডাউনলোড কৰি ল'ব পাৰিব চ' আজি ভিডিঅ'টোত এইখিনি আছিলে আপোনালোকে ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰিব লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ